লোকৰ মাধ্যমত এটা ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ। যোৱা পৰহি ৰাতি প্ৰায় 1টামানলৈকে গোপালনগৰ পঞ্চায়তত আমাৰ সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ প্ৰেজেণ্টত এখন আমাৰ কৰ্মী সভা হৈছিল। আৰু এই কৰ্মী সভাখনত তেখেতৰ বক্তৃতাত আমাৰ সকলো কৰ্মী অলপ হাত চাপৰি মাৰিছে, জিন্দাবাদ দিছে। এই মুহূৰ্তত তেখেতৰ এটা পাৰ্লিয়ামেণ্টাৰী ভিডিঅ' আমি বজাইছিলোঁ আৰু ভিডিঅ'টোৰ লগতে মই দুটা শ্লোগান দিছিলোঁ। এটা হৈছিল যে খন্তি মাৰা চলতো না, চুটকি মাৰা চলতো না। এই কথাটো কিছুমান আমাৰ যি প্ৰতিপক্ষ কিছুমান দলে এই শ্লোগানটো বৰ বিকৃতিৰ ৰূপত হেৰি কৰিছে। মই আপোনালোকৰ মাধ্যমত এটা কথা ক'ব বিচাৰিছোঁ। মই প্ৰায় সময় কৈ থাকোঁ, আমি বদৰুদ্দিন আজমল সাহেবৰ ছত্ৰছায়াত ৰাজনীতি কৰি আছোঁ আৰু ইন প্ৰেজেণ্ট অফ মৌলানা বদৰুদ্দিন আজমল মোৰ নিচিনা এজন কৰ্মীৰ এনেকুৱা সাহস নাই আনপাৰ্লিয়ামেণ্টাৰী কথা কোৱাৰ, আৰু আমি জীৱনত এইটো শিকোৱা নাই আৰু কোৱাও নাই, কেতিয়াও। মই তেখেতসকলক আহ্বান জনাম যে আপোনালোকে ডেম'ক্ৰেটিকেলি আমাক ক্ৰিটিচাইজ কৰক, পলিটিকেলি আমাক ক্ৰিটিচাইজ কৰক, টক শ্ব'ত বহক, ক'ত বহে বহক, ডেভেলপমেণ্টৰ ওপৰত কথা কওক। চিৰাজউদ্দিন আজমল সাহেব, আব্দুৰ ৰহিম আজমল সাহেবে যোৱা 20 বছৰত এই সমষ্টিত কি কাম কৰিছে আমি তথ্যসহ আপোনালোকৰ আগত বহিম। এইবিলাক যে শ্লোগানবিলাক বিকৃত ৰূপ দি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ কিছুমান কথা বিকৃত ৰূপ দি সেইদিনা তেখেতে অলপ মৰ্মাহত হৈ এটা লেকচাৰ দিছিলে। এইটো লোকেল ইছ্যু আছিলে, লোকেল ইছ্যুৰ ওপৰত কৈছিলে। এইটোকো শ্লোগান বৰ বেয়াকৈ হেৰি কৰিছে। মই আপোনাৰ মাধ্যমত একদম কৰ্ডিয়েলি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে প্লিজ মন্তব্যটো অথেণ্টিক আছে, যিখিনি কথা আমি কওঁ এই সম্পূৰ্ণ কথাখিনি দি ইয়াত যদি কিবা সমালোচনাৰ থাকে আপোনালোকে সমালোচনা কৰক, তাৰ উত্তৰ দিয়াত আমি ৰাজি আছোঁ।